স্বর্ণমোহন পাটোয়ারি মুর্দাবাদ 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 বিজেপি সরকার হাই 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 আমচু জিন্দাবাদ 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 আমচু লং লিভ লং লিভ অহম সরকার হাই 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 অহম সরকার মুর্দাবাদ 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 পৰহি লাউখাৰ বন বিভাগৰ বনকৰ্মীয়ে যি এটা আক্ৰমণ কাণ্ড ঘটনাটো সংঘটিত কৰিছে সেই ঘটনাত জুৰিয়াৰ দুজন ব্যক্তি একে ঘৰৰ দুজন ব্যক্তিক লাউখোৱা বন বিভাগৰ বনকৰ্মীয়ে বুকুত গুলিয়াই হত্যা কৰিছে। এই কাৰ্যক আমি আমচু তীব্ৰ গৰিহণা দিছোঁ আৰু এই ক্ষেত্ৰত বন বিভাগক চন্দ্ৰমোহন পাটোৱাৰীক তীব্ৰভাৱে হুঁচিয়াৰ কৰি দিছোঁ যাতে অনাগত দিনত সংখ্যালঘুৰ পৰা তেনেকুৱা অত্যাচাৰ যাতে আৰু নহয়। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীক এটা অনুৰোধ এই ঘটনাটো উচিত তদন্ত কৰি দুৰ্ভগীয়া পৰিয়ালক ন্যায় প্ৰদান কৰিব লাগে আৰু যোনটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পুলিচে এনেকুৱা কাণ্ড কৰিছে উচিত শাস্তি দিব লাগে। কি ক'ব? মুখ্যমন্ত্ৰী মহোদয়ে তদন্ত ঘোষণা কৰিছে যদি তদন্তটো অতি ক্ষীপ্ৰতাৰে হ'ব লাগে, অতি সোনকালে হ'ব লাগে আৰু পৰিয়ালবৰ্গক অতি সোনকালে ন্যায় দিব লাগে। আৰু যোনে এই কাণ্ডটো কৰিছে, যাৰ গাফিলতিত এই ঘটনাটো সংঘটিত হৈছে, তাক আমি অতি সোনকালে কৰায়ত্ব কৰি চাকৰিৰ পৰা বঞ্চিত কৰি অতি সোনকালে জেল হাজতলৈ পঠাব লাগে আৰু পৰিয়ালবৰ্গলৈ 20 লাখ টকা সাহায্য প্ৰদান কৰিব লাগে। একে ঘৰৰ দুই বাতৰি ঘৰৰ পৰা ওলাই যাওঁতে মাথা বাৰী উঠোঁতে বুকুত গুলিয়াই পুলিচে হত্যা কৰাটো এইটো একদম আইনীভাৱে এইটো গৰিহণাযোগ্য আৰু পুলিচে যোনটো কাণ্ড সংঘটিত কৰিছে সেইটো আমি তীব্ৰভাৱে গৰিহণা দিছোঁ পুলিচক, যাতে অতি সোনকালে এই ঘটনাটো আৰু যাতে ভৱিষ্যতত আৰু নহয় এইটো ইয়াতে সমাপ্ত কৰি দিব। চন্দ্ৰমোহন পাটোৱাৰীক আমি এটা কথাই ক'ব, চন্দ্ৰমোহন পাটোৱাৰী গাফিলতিত আজি এনেকুৱা ঘটনা সংঘটিত হ'ব পাৰিছে। চন্দ্ৰমোহন পাটোৱাৰী যদি নিজৰ বেটিটো চলাব নোৱাৰে তেতিয়াহ'লে পদত্যাগ দিব লাগে। এনেকুৱা ঘটনা মুছলমানৰ ওপৰত টাৰ্গেট কৰি যাতে আৰু ভৱিষ্যতে এনেকুৱা ঘটনা নহয়। এই ক্ষেত্ৰত যদি আৰু এনেকুৱা ঘটনা সংঘটিত হয় আমি আমচু কিন্তু ভৱিষ্যতে বহি নাথাকোঁ, আমি ইয়াতকৈ তীব্ৰ আন্দোলন কৰিবলৈ সক্ষম